সিদ্ধান্তটো ৰখা নাই গান গালেও পইচা যিটো ষ্টুডিঅ'ত হয় কেতিয়াবা মোক দিয়ে মানুহে মই লৈ পেলাই বৰাদাৰ একাউণ্টত দি দিওঁ বৰাদা মানে আমাৰ PSO বৰাদাক দি দিওঁ আৰু কেতিয়াবা মানুহে মেক্সিমামে বৰাদা আমাৰ যোনজন PSO তেওঁৰ একাউণ্টত দাদাই কৈ দিয়ে যে পইচাটো তেওঁৰ একাউণ্টত দি দিয়ে আৰু মোৰ এটা ষ্টুডিঅ' চাৰ্জ থাকে গান গোৱালে ৩,০০০ টকা এটা ষ্টুডিঅ' চাৰ্জ সেইটো ৩,০০০ চবেই নিদিয়ে 60% দিয়ে 40% দাদা পাৰ্চনেল মানুহে যোনটো মানুহে দাদাকেই পইচা নিদিয়ে তেওঁলোকক আকৌ ষ্টুডিঅ'ৰ পইচাটো খুজিব নোৱাৰোঁ নিদিয়ে তাৰে ৩,০০০ টকা মই পাওঁ তাৰে ১,০০০ টকা ৫০০ টকা কেতিয়াবা মই ষ্টুডিঅ'ত ভাত বনোৱা ল'ৰাটোক দিওঁ কেতিয়াবা কিবা এটা আনিব দিওঁ আজি মাছ খাওঁ মাংস খাওঁ কিবা এটা আনিব দিওঁ মোৰ হাততো থাকে কিবা এটা মোৰ সেইটোৱে আৰু বাকী যোনটো দাদাৰ পে'মেণ্ট দাদাৰ গান গোৱা ৫০,০০০ হওক ২০,০০০ হওক সেইটো মেক্সিমামে আজিকালি গুগল পে' কৰে সেই গুগল পে'টো বৰাদাক কৰা যায় আৰু আমাৰ ষ্টুডিঅ' পইচাটো কেতিয়াবা মোৰ মিছেছৰ গুগল পে'ত নহ'লে মোৰ ভাইটিক মোৰ গুগল পে' নাই কিন্তু তাতে পে' কৰা যায় পইচা পাতিবোৰ সিদ্ধাৰ্থে নাচায় নেকি ডেফিনেটলি সিয়ে চাব আজি ঘৰ বনোৱাৰ পৰা গাড়ী কিনাৰ পৰা দাদা হস্পিটেল যোৱাৰ পৰা দাদাই কিবা কিনিম বুলি ক'লে শেখৰজ্যোতি গোস্বামীক নকয় নহয় তই তাতে পইচা দি দে কিনিম সিদ্ধাৰ্থে চাব তাতে সেইদিনাখনো কৈছে আজি খৰচাটো মোৰ দেই আগদিনা কৈছে ইয়াকখন বুক কৰিছিল তন্ময় দা বুলি এজন আমাৰ আছাম এছ'চিয়েশ্যনৰ তাতে থকা বাসিন্দা তন্ময় দাক দাদাই হোষ্টেলত মই থাকোঁতে কৈছিলে আগদিনা দুপৰীয়া যে পইচাটো তই নিদিবি কিন্তু এইবাৰ সদায় তই পইচা খৰচ কৰ এইটো পইচা মই দিম কিন্তু যিমান হয় সিদ্ধাৰ্থ এইটো তই চাবি কিমান পইচা হয় এইটো দিম খৰচাটো মই দিম ইয়াকখনত আমি ফূৰ্তি কৰিম পাৰ্টি কৰিম কি কৰিম তাতে এইটো তই পইচা দিবি সিদ্ধাৰ্থে দাদাই যিটো কৈছে অঁ হ'ব তন্ময় কৈছে হ'ব বাৰু কোনে দিয়ে আপুনি দিয়ে মই দিওঁ কোনে দিওঁ সেইটো পিছত হ'ব আমি যাম তাতে মই কোনে দিব কি কৰিব মই এতিয়ালৈকে গম পোৱা নাই আচলতে বুকটো পইচাটো কোনে দিলে কোনে দিয়া নাই সেইটো মোৰ লুকাওত হয় নহয় মই নাজানো কিন্তু মই সেইটো সুধিবও নোৱাৰোঁ কাৰোবাক কোনে পইচা দিছে যি দিছে কি দিলে কোনে দিলে মই গম নাপাওঁ এতিয়ালৈকে ঋতু কলিতাই পুৰণা কথা কৈছে ময়ো দেখা পাইছোঁ কোনোবাই দেখাইছে তেওঁৰ লগত মোৰ পাৰ্চনেল চাগে তেওঁ আজিৰ মৃত্যুৰ কথাটোত জুবিনদাৰ মৃত্যুৰ কথাটোত মোকতো চাগে কোৱা নাই মই কিবা কৰিলোঁ মোক কৰিলোঁ তেওঁ কৈছে কি মোক মই যিটো শুনিছোঁ শেখৰজ্যোতি গোস্বামীয়ে ২০০০ ইমান চনৰ পৰা তেওঁক শ্ল' পয়জন কৰিছে তেওঁক তিলকে মাৰিছে সেনেকৈতো ময়ো আপোনাৰ কথা কৈ দিব পাৰোঁ ময়ো তেওঁৰ কথা কৈ দিব পাৰোঁ বহুত দাদা ছিংগাপুৰৰ পৰা যেতিয়া ডকুমেণ্টটো লৈ আহিছিল তাৰপৰা